আগন্তুক ৪৮ ঘণ্টা সমগ্ৰ বিশ্বৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ৪৮ ঘণ্টাৰ পাছতে বিশ্বৰ শান্তিৰ ক্ষেত্ৰত অৰ্থনৈতিক সুস্থিৰতাৰ ক্ষেত্ৰত কিছু সিদ্ধান্ত হ'বলৈ গৈ আছে। আপোনালোকে হয়তো ইতিমধ্যে অনুমান কৰিব পাৰিছে মই ক'বলৈ গৈ আছো আমেৰিকা আৰু ইৰাণৰ মাজত ৪৮ ঘণ্টাৰ পাছত ছুইজাৰলেণ্ডৰ জেনেভাত শুকুৰবাৰে চহী হ'বলগীয়া শান্তি চুক্তি। এই শান্তি চুক্তিৰ প্ৰাক্ষণত ফ্ৰান্সত G7 বৈঠক অনুষ্ঠিত হৈছে আৰু এই G7 বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যিকেইটা মন্তব্য কৰিলে সেই মন্তব্যক লৈ এতিয়া বিশ্বজুৰি চৰ্চা চলিছে। কল্পনা কৰক যি আমেৰিকা ইজৰাইলৰ বন্ধু আছিল আমেৰিকাৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু ট্ৰাম্পৰ বন্ধু আছিলে সেই ট্ৰাম্প আৰু নেতানিয়াহুৰ মাজৰ সম্পৰ্কত এতিয়া ফাট মেলিছে। ইয়াৰ কাৰণ হৈছে আমেৰিকা আৰু ইৰাণৰ চুক্তি। বিশ্বত বৰ্তমান সময়ত যি হাৰত হেঁচা বৃদ্ধি পাইছে আমেৰিকাৰ ওপৰত ইয়াৰ পিছত আমেৰিকাই সিদ্ধান্ত লৈছে যে ইৰাণৰ সৈতে আমেৰিকাই চুক্তি কৰিব। ইৰাণেও শান্তিৰ বাবে আমেৰিকাৰ সৈতে এই চুক্তি বিচাৰিছে কিন্তু ইজৰাইলৰ তৰফৰ পৰা এই চুক্তি হোৱাটো বিচৰা নাই আৰু এই সমগ্ৰ ঘটনাক লৈ ট্ৰাম্পৰ তৰফৰ পৰা এক প্ৰকাৰৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ লগত মতভেদৰ সৃষ্টি হৈছে। ইয়াক লৈ কিছুদিন আগতে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল। বহুতে ইয়াক লৈ প্ৰশ্ন কৰিছিলে এই খবৰ সত্য জানো কিন্তু G7 বৈঠকত কাটাৰৰ এমিৰৰ সন্মুখত বা কাটাৰৰ ৰজাৰ সন্মুখত ট্ৰাম্পে নেতানিয়াহু আৰু ইজৰাইলক লৈ এনেকুৱা কেইটামান কথা ক'লে তাৰ পাছতে স্পষ্ট হৈ পৰিল যে আমেৰিকা আৰু ইজৰাইলৰ সম্পৰ্ক এতিয়া যথেষ্ট বেয়া তিক্ততাপূৰ্ণ। ট্ৰাম্প আৰু নেতানিয়াহুৰ মাজত যি বন্ধু বুলি কোৱা হৈছিলে সেই বন্ধুত্বত এতিয়া সংঘাত আহিছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তিক লৈ বিশ্বই আশা কৰি আছে। ইয়াৰ মাজতে ফ্ৰান্সত যি G7 বৈঠক অনুষ্ঠিত হৈছে তাত G7 দেশৰ সৈতে ভাৰতৰ নেতা নৰেন্দ্ৰ মোদী উপস্থিত আছে। এই বৈঠকৰ পৰা দৃষ্টি এইটো কাৰণে নিবদ্ধ হৈছে কিয়নো বৈঠকত আমেৰিকা আৰু ইৰাণৰ মাজত হ'বলগীয়া শান্তি চুক্তিক লৈ বিশদভাৱে আলোচনা কৰা হৈছে। মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশ কাটাৰ, ওমান, চৌদি আৰৱ আদি বিভিন্ন দেশে এই বৈঠকৰ জৰিয়তে আমেৰিকাক বাৰ্তা দিয়াৰ চেষ্টা কৰিছে। ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত উল্লেখ কৰিছে যে ইৰাণৰ লগত শান্তি চুক্তি প্ৰায় সম্পূৰ্ণ হৈছে। মাত্ৰ ছুইজাৰলেণ্ডৰ জেনেভাত শুকুৰবাৰে আমেৰিকা আৰু ইৰাণৰ মাজত এই শান্তি চুক্তি স্বাক্ষৰিত হ'ব। ইতিমধ্যে হৰমুজৰ কেইবাটাও প্ৰান্ত খুলি দিয়া হৈছে। ইৰাণৰ যি খাৰুৱা তেল সেই খাৰুৱা তেল বিক্ৰীৰ বাবে পঠোৱা হৈছে। গতিকে এটা কথা সুনিশ্চিত বিশ্বই এই মুহূৰ্তত শান্তি বিচাৰিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পেও কৈছে যে এই চুক্তিৰ জৰিয়তে শান্তি উভতি আহিব। আমেৰিকাই এই চুক্তিক লৈ কি কৈছে? আমেৰিকাৰ তৰফৰ পৰা কোৱা হৈছে যে আমাৰ মূল উদ্দেশ্য আছিলে যে ইৰাণ কোনো কাৰণতে পাৰমাণৱিক শক্তি হ'ব নোৱাৰে বা পাৰমাণৱিক বোমা বা অস্ত্ৰ তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰে সেই কথা ইৰাণে মানি লৈছে। গতিকে আমেৰিকাই ইৰাণৰ সৈতে চুক্তি কৰিব বিচাৰিছে। আচলতে এই চুক্তি আমেৰিকাই কিয় কৰিব বিচাৰিছে আৰু সঁচাকৈ কেৱল এটা কথাৰ বাবে চুক্তি হৈছে নেকি এই কথাখিনি কিছু সময়ৰ পিছত তথ্য সহকাৰে লৈ অহাৰ চেষ্টা কৰিম। এই যুদ্ধৰ ফলত আমেৰিকাৰ কি কি ক্ষতি হ'ল, 100 দিনতকৈ অধিক যুদ্ধ কৰাৰ পাছতো কেইটামান দিশত আমেৰিকাই কিদৰে সফলতা নাপালে তাৰো তথ্য কেইটামান মুহূৰ্তৰ পাছতেই এই ভিডিঅ'টোত লৈ অহাৰ চেষ্টা কৰিম। কিন্তু প্ৰথমতে ক'ব বিচাৰিছো আমেৰিকা আৰু ইজৰাইলৰ মাজৰ নতুন সম্পৰ্কত সৃষ্টি হোৱা বিভেদৰ প্ৰসংগ। এই সমগ্ৰ ঘটনাৰ সূত্ৰপাত হয় আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তিৰ আলোচনাৰ প্ৰাক্ষণত। যেতিয়া ট্ৰাম্পৰ প্ৰতিনিধি আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা চলি আছিলে তেতিয়াই ইজৰাইলে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ নিৰ্দেশত লেবাননৰ বেইৰুটত চুক্তি হোৱাৰ ঠিক কিছু সময়ৰ আগতে এক বৃহৎ আক্ৰমণ কৰা হ'ল। এই আক্ৰমণৰ লগে লগে ইৰাণৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হ'ল ইজৰাইলে যদি লেবাননৰ ওপৰত বেইৰুটৰ ওপৰত আক্ৰমণ কৰি থাকে এই চুক্তি ইৰাণে চহী নকৰে আৰু প্ৰয়োজনত ইৰাণে ইজৰাইলৰ ওপৰত পুনৰবাৰ আক্ৰমণ কৰিব। এই ঘটনাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প ক্ষুণ্ণ হৈ পৰে কিয়নো ট্ৰাম্পৰ ওপৰত এই যুদ্ধ অন্ত পেলোৱাৰ যথেষ্ট হেঁচা নিজৰ দেশত বৃদ্ধি পাইছিলে। সেই কথা ট্ৰাম্পে নিজেই G7 বৈঠকত সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিছে। কাটাৰৰ আমিৰ আৰু ট্ৰাম্প একেলগে সংবাদ মেলত বহি আছিল আৰু তেতিয়াই ট্ৰাম্পে এই কথা বৰ্ণনা কৰিলে। ট্ৰাম্পৰ তৰফৰ পৰা কোৱা হ'ল যে আলোচনাৰ ঠিক কিছু সময়ৰ আগতে বেইৰুটত যি আক্ৰমণ কৰিলে ইজৰাইলে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। ইয়াক লৈ ট্ৰাম্পে ইজৰাইলক স্পষ্টভাৱে কৈ দিলে, বেঞ্জামিন নেতানিয়াহুক স্পষ্টভাৱে কৈ দিলে যে এই কাম আপোনালোকে কৰিব নোৱাৰিব। কেৱল কিমানেই নহয় আমেৰিকাৰ তৰফৰ পৰা ট্ৰাম্পে ক'লে যে ট্ৰাম্পৰ বাবে বা আমেৰিকাৰ বাবেহে ইজৰাইল নামৰ দেশখনৰ অস্তিত্ব বৰ্তমান সময়ত আছে। অৰ্থাৎ যদি আমেৰিকা নাথাকিলেহেঁতেন ইজৰাইলক ইৰাণে অতি সহজতেই পৰাস্ত কৰিব পাৰিলেহেঁতেন বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাৰান্তৰে নিজৰ মন্তব্যত উল্লেখ কৰে। ট্ৰাম্প ইয়াতে ক্ষান্ত হৈ নাথাকিল। ট্ৰাম্পে ক'ব বিচাৰিলে যে নেতানিয়াহুৰ লগত মোৰ ভাল সম্পৰ্ক আছিলে কিন্তু বৰ্তমান সময়ত নেতানিয়াহু আৰু ট্ৰাম্পৰ মাজত যে বিভেদ আহিছে মুকলিকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰিলে। লগতে ক'লে যে নেতানিয়াহুৱে লেবাননৰ
ক্ষেত্ৰত আগতকৈ দায়িত্বশীল হ'ব লাগিব বা ৰেছপন্সিবল হৈ কাম কৰিব লাগিব বিশ্বৰ শান্তিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ লেবাননত ইজৰাইলে দীঘলীয়া সময় আক্ৰমণ কৰিছে ইয়াৰ ফলত বহু লোকৰ মৃত্যু হৈছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়া বন্ধ হ'ব লাগিব আৰু এয়া কোনে কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ইজৰাইলক লৈ উল্লেখ কৰিছে যে ইজৰাইলৰ বিৰুদ্ধে বিভিন্ন দেশে অভিযোগ উত্থাপন কৰি আহিছিলে যে মধ্যপ্ৰাচ্য লেবানন বিভিন্ন প্ৰান্তত ইজৰাইলে অশান্তি বিয়পাইছে নিৰীহ লোকৰ হত্যা কৰিছে সেই কথাই ট্ৰাম্পে পুনৰবাৰ উল্লেখ কৰিলে ট্ৰাম্পে কৈছে যে হিজবুল্লাহ আক্ৰমণ কৰিবলৈ যাওঁতে ইজৰাইলৰ আক্ৰমণত ইজৰাইলে যি ঘটনা সংঘটিত কৰিছে তাত যথেষ্ট সংখ্যক লেবাননৰ সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এটা কথা স্পষ্ট আমেৰিকা আৰু ইজৰাইলৰ সম্পৰ্ক নাইবা ট্ৰাম্প আৰু বেঞ্জামিন নেতানিয়াহুৰ সম্পৰ্ক এই মুহূৰ্তত যথেষ্ট বেয়া অৰ্থাৎ ট্ৰাম্পৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হ'ল যে বেঞ্জামিন নেতানিয়াহু আৰু ইজৰাইলে নিজৰ খেয়াল খুচিমতে কাম কৰিব নোৱাৰিব কিন্তু আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এই শান্তি চুক্তি কিয় বিচৰা নাই কিয়নো ইজৰাইলত আগন্তুক সময়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে যিসমূহ ইজৰাইলৰ সংবাদ মাধ্যমত তাত দেখুওৱা হৈছে যে আগন্তুক নিৰ্বাচনত বেঞ্জামিন নেতানিয়াহু পৰাস্ত হোৱা বা তেখেতৰ দল পৰাস্ত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ইয়াৰ অৰ্থ বেঞ্জামিন নেতানিয়াহুৱে আগন্তুক সময়ত নিজৰ শাসন হেৰুৱাব পাৰে শুকুৰবাৰে যদি আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি হৈ যায় তেতিয়াহ'লে ইজৰাইলৰ জনতাই ইজৰাইলৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব যে যুদ্ধৰ আগতে ইজৰাইলে কৈছিলে যে ৰিজিম চেঞ্জ কৰিম ইজৰাইলৰ তৰফৰ পৰা কোৱা হৈছিলে ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ'ব কোৱা হৈছিলে হিজবুল্লাহ সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিয়া হ'ব এই কথাবিলাক সত্য প্ৰমাণিত নহ'ব ইয়াৰ ফলত বিপদত পৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে ট্ৰাম্পৰ এই ঘোষণাৰ পাছতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক ইজৰাইলৰ বিভিন্ন ৰাজনৈতিক দলে সমালোচনা কৰিছে আৰু প্ৰশ্ন কৰি কৈছে যে প্ৰধানমন্ত্ৰী হিচাপে তেওঁ বিফল হৈছে যাৰ বাবে আমেৰিকাই এতিয়া তেখেতক গুৰুত্ব দিয়া নাই কেৱল কিমানেই নহয় ট্ৰাম্পৰ তৰফৰ পৰা আন এটা মন্তব্য কৰা হ'ল ট্ৰাম্পে ক'লে চিৰিয়াত বৰ্তমান সময়ত যি শাসন আছে যিগৰাকী বৰ্তমানৰ শাসক আছে সেই শাসকগৰাকী ইজৰাইলতকৈ বেছি কেপেবল বুলি উল্লেখ কৰিছে তেওঁ কৈছে যে চিৰিয়াইহে লেবাননক ভালকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব বা হিজবুল্লাহৰ সমস্যা সমাধান কৰিব পাৰিব প্ৰকাৰান্তৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা কৈ দিয়া হ'ল যে ইজৰাইলে লেবাননৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰিব লাগিব আৰু হয়তো আমেৰিকাই অনাগত সময়ত ইজৰাইলক সহায় নকৰে ইয়াৰ বাবে এতিয়া ইজৰাইল যথেষ্ট সমস্যাত পৰিছে ইজৰাইল আৰু আমেৰিকাৰ সম্পৰ্ক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ইণ্টেলিজেন্সৰ পৰা আৰম্ভ কৰি অস্ত্ৰ শস্ত্ৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত দুয়োখন দেশৰ যথেষ্ট ভাল সম্পৰ্ক আছে কিন্তু ট্ৰাম্পে হঠাৎ নিজৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ বা ইৰাণৰ সৈতে চুক্তি কৰিবলৈ ইজৰাইলক এতিয়া একাষৰীয়া কৰিছে যাৰ বাবে বেঞ্জামিন নেতানিয়াহু এতিয়া যথেষ্ট সমস্যাত পৰিছে ট্ৰাম্পে কি কৈছিলে কাটাৰৰ আমিৰৰ সন্মুখতে সমগ্ৰ বিষয়টোক লৈ তাৰ কিছু অংশ আমি আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো You talk about regime change. I never cared about regime change. It's never a part, but I guess you have regime change because you know better than anybody. The first group, they're all dead. The second group, they're dead. A part of the third group is gone. And we're dealing with people that I think are very rational people. And they were nice to deal with. They were strong people, smart people. I think actually they're smarter than the first and second group, looking to help their country. Again, I don't believe the regime change. I've watched regime changes for years. They never work. It has to just happen. Frankly, the only thing that really matters to me is Iran will never have a nuclear weapon. And it says it loud and clear. They're not going to develop it. They're not going to buy it. They're not going to do anything with it. I was very responsible for Syria, and the man that's running Syria now is a person that I put there along with President Erdogan and some others. He's done an amazing job of pulling it together. He's not a Boy Scout, but he's done an amazing job of pulling it together. And he is very good with Hezbollah, does not like them. 2 hours before we're signing the agreement, that there was an attack in Lebanon, in Beirut. It wasn't like in the southern side, and it was in Beirut. I did not like that. I let them know that. I didn't like it. এয়া আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মন্তব্য কিন্তু ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক কৈছিল যে ট্ৰাম্পে হঠাৎ কিয় এই চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে যি ট্ৰাম্পে কেতিয়াবা এটা সভ্যতা শেষ কৰি দিম বুলি কয় যি ট্ৰাম্পে শক্তিৰ সহায়ত হৰমুজ খুলি দিম বুলি কয় যি ট্ৰাম্পে কয় যে ইৰাণে আমাৰ সন্মুখত চাৰেণ্ডাৰ কৰিব লাগিব আত্মসমৰ্পণ কৰিব লাগিব সেই ট্ৰাম্পৰ হঠাৎ কি হ'ল যাৰ বাবে ট্ৰাম্পে কৈছে যে ইৰাণৰ লগত মই চুক্তি কৰিম প্ৰথম কথা ট্ৰাম্পে যুদ্ধৰ আগতে যিকেইটা কথা কৈছিল সেই কথাকেইটাৰ পৰা এতিয়া ইউটাৰ্ণ মাৰিছে বিভিন্ন সময়ত ট্ৰাম্পে কৈছিল যে ইৰাণত থকা ৰিজিম চেঞ্জ কৰা হ'ব সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে কয় যে ৰিজিম চেঞ্জ কৰাটো কেতিয়াও তেখেতৰ উদ্দেশ্য নাছিল অৱশ্যে ট্ৰাম্পে পুনৰবাৰ দাবী কৰে ইৰাণ যিসকলে শাসন কৰিছিলে তেনেকুৱা প্ৰায় 3টাকৈ লিডাৰশ্বিপক তেওঁলোকে নিঃশেষ কৰিলে বা হত্যা কৰিলে এতিয়া ইৰাণত যি শাসক আছে শাসকসকল আগতকৈ যথেষ্ট ভাল আমেৰিকাৰ লগত কোঅপাৰেট কৰিছে আৰু ইয়াৰ ফলত ইৰাণৰ যথেষ্ট উন্নয়ন হ'ব কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যি আয়াতুল্লাহ খেমেনীক হত্যা কৰা হ'ল সেই আয়াতুল্লাহ খেমেনীৰ পুত্ৰ মুস্তাবা খেমেনীয়ে বৰ্তমান সময়ত ইৰাণৰ
সুপ্ৰিম লিডাৰ অৰ্থাৎ ইৰাণত যি ইছলামিক শাসনৰ অন্ত পেলাবলৈ আমেৰিকাই চেষ্টা কৰিছিলে ট্ৰাম্পে চেষ্টা কৰিছিলে এই ক্ষেত্ৰত আমেৰিকা বিফল হ'ল এয়া হৈছে আমেৰিকাৰ প্ৰথম আৰু দ্বিতীয় বিফলতা দ্বিতীয়তে আমেৰিকাৰ তৰফৰ পৰা কোৱা হৈছিল যে শক্তি প্ৰয়োগ কৰি হৰমুজ তেওঁলোকে দখল কৰি ল'ব আমেৰিকান সেনাই হৰমুজ নিয়ন্ত্ৰণ কৰিব এই ক্ষেত্ৰতো আমেৰিকা বিফল হ'ল হৰমুজ বন্ধ হৈ থাকিলে শক্তি বল প্ৰয়োগ কৰি হৰমুজ খুলিব নোৱাৰিলে ইয়াৰ ফলত ইৰাণৰ লগত চুক্তি কৰিবলগীয়া হ'ল অৰ্থাৎ বল প্ৰয়োগৰে নহয় চুক্তিৰ জৰিয়তে নেগোচিয়েশ্যনৰ জৰিয়তেহে হৰমুজ খুলিব পাৰিলে অৰ্থাৎ হৰমুজ নিয়ন্ত্ৰণ কৰাত আমেৰিকা বিফল হ'ল ইৰাণৰ লগতে বৰ্তমান সময়ত হৰমুজ থাকিব আৰু শান্তি আলোচনাৰ পাছত বা শুকুৰবাৰৰ পাছত এই হৰমুজ খুলি দিয়া হ'ব চতুৰ্থতে আমেৰিকাৰ তৰফৰ পৰা কোৱা হৈছিলে ট্ৰাম্পৰ তৰফৰ পৰা কোৱা হৈছিলে যে যুদ্ধ তেওঁলোকে 4 সপ্তাহ অৰ্থাৎ এটা মাহৰ ভিতৰত শেষ কৰি দিব আৰু ইৰাণে আত্মসমৰ্পণ কৰিব আত্মসমৰ্পণ কৰাটো বাদেই দিয়ক এই যুদ্ধ 100 দিন অতিক্ৰম কৰাৰ পাছতো ইৰাণে বৰ্তমান সময়টো প্ৰত্যুত্তৰ দি আছে অৰ্থাৎ ইৰাণক আত্মসমৰ্পণ কৰোৱাৰ ক্ষেত্ৰতো আমেৰিকা আৰু ট্ৰাম্প বিফল হ'ল এনেকুৱা বহু কাৰণৰ মাজতেই আমেৰিকাৰ ওপৰত হেঁচা বৃদ্ধি হ'ল এই যুদ্ধ অন্ত পেলোৱাৰ বাবে ইয়াৰ কাৰণ হৈছে সমগ্ৰ বিশ্বৰ অৰ্থনীতি অতিকৈ ভয়াবহভাৱে প্ৰভাৱিত হৈছে ইফালে আমেৰিকাটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আমেৰিকাৰ তেওঁলোকৰ যি ৰিজাৰ্ভ তেওঁলোকৰ ক্ৰুড অইল বা খাৰুৱা তেল আছিলে বা গেছ আছিলে সেইবিলাকৰ পৰিমাণ কমি আহিছে এনে কাৰণতেই ট্ৰাম্পে জানে যে যুদ্ধ যদি দীঘলীয়া হৈ থাকে আগন্তুক সময়ত ৰাজনৈতিকভাৱে তেওঁ সমস্যাত পৰিব ইনফ্লেশ্যন আমেৰিকাত বৃদ্ধি পাব যাৰ বাবে ট্ৰাম্পে বিচাৰিছে এই যুদ্ধৰ অন্ত পেলাব লাগে অৰ্থাৎ এনে কাৰণতেই এই মুহূৰ্তত ইজৰাইলৰ কথা গুৰুত্ব নিদি বেঞ্জামিন নেতানিয়াহুৰ কথা গুৰুত্ব নিদি ট্ৰাম্পে এই যুদ্ধৰ অন্ত পেলাব বিচাৰিছে ইফালে ইৰাণৰো এই যুদ্ধৰ ফলত যথেষ্ট ক্ষতি হ'ল ইৰাণৰ যিসকল নেতা আছিলে তেওঁলোকৰ মৃত্যু হৈছে ইৰাণৰ অৰ্থনৈতিক অৱস্থা আগতকৈ যথেষ্ট নিখকটীয়া হৈ পৰিছে তেওঁলোকে খাৰুৱা তেল সৰবৰাহ কৰিব পৰা নাই খাৰুৱা তেল তেওঁলোকে বিভিন্ন প্ৰান্তত দিব পৰা নাই বিভিন্ন প্ৰান্তত থকা ইৰাণৰ যিবিলাক উদ্যোগ আছিলে সেইবিলাকো স্তব্ধ হৈ পৰিছে গতিকে ইৰাণৰ তৰফৰ পৰাও এই যুদ্ধৰ অন্ত পেলোৱাটো বিচাৰিছে অৱশ্যে ট্ৰাম্পে কৈছে যে ইৰাণক আমি কোনো কাৰণতে পাৰমাণৱিক শক্তি হ'বলৈ নিদিওঁ আৰু ইৰাণৰ তৰফৰ পৰাও ইতিমধ্যে কোৱা হৈছে যে পাৰমাণৱিক বোমা নিৰ্মাণ তেওঁলোকে কেতিয়াও কৰিবলৈ বিচৰা নাছিল গতিকে এটা কথা সুনিশ্চিত এই যুদ্ধ হয়তো শুকুৰবাৰে অন্ত পৰিব কিন্তু তাৰ পূৰ্বে এই যুদ্ধৰ সন্দৰ্ভত G7 সামিটত কেইবাটাও তথ্য লাভ কৰিবলৈ বিশ্ববাসী সক্ষম হ'ল এটা প্ৰশ্ন উত্থাপিত হৈছে যে আগন্তুক 48 ঘণ্টাত পুনৰবাৰ এই প্ৰেক্ষাপট সলনি হ'ব নেকি নে সঁচাকৈ শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জিনেভাত সহি কৰা হ'ব শান্তি চুক্তি সাইন কৰা হ'ব আৰু বিশ্বলৈ শান্তি উভতি আহিব এই আছিল শেহতীয়া পৰিৱেশ আৰু এই শেহতীয়া সমগ্ৰ ঘটনা ফ্ৰান্সৰ G7ত বৈঠকতে সংগঠিত হৈছিল এই সমগ্ৰ খবৰ আপোনালোকৰ বাবে তথ্যভিত্তিক লৈ অহাৰ চেষ্টা কৰিলো কাৰণ এই খবৰ অতিকৈ বিশ্ববাসীৰ বাবে গুৰুত্বপূৰ্ণ আৰু আপোনালোকে এই ভিডিঅটো যদি ফেসবুকত চাই আছে দা পালস আপোনালোকে ফলো কৰি দিব আৰু যদি ইউটিউবত এই ভিডিঅটো চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ সহায় সমৰ্থনতে আমি এইদৰে আগুৱাই যোৱাৰ বাবে চিন্তা কৰিছো আৰু আপোনালোকৰ এই উৎসাহে আমাক নতুন নতুন তথ্য আৰু নতুন নতুন খবৰ তথ্যভিত্তিক সমলেৰে আপোনালোকৰ বাবে লৈ অহাত অনুপ্ৰাণিত কৰে পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো আৰু এইদৰে তথ্যভিত্তিক প্ৰতিটো খবৰ আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা